হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ বৰ্তমান ভালে। ৰাতিপুৱাই গা পা ধুই মন্দিৰলৈ বুলি ওলাইছোঁ। আজি আমাৰ বাবে এটা বিশেষ দিন হয়, সেইকাৰণে এতিয়া 8টামান বাজিছে। ৰাতিপুৱাই বোলো গা পা ধুই প্ৰথমে মন্দিৰৰ পৰা আহোঁগৈ। ৰ'দটো যিহে ওলাইছে, ৰাতিপুৱা একদম তেতেকৈ বেলিটো ওলাইছে, সেইকাৰণে গৰমো পৰিছে নহয়, সোনকালে গৈ পেলাই আহোঁগৈ। আজি আমাৰ বাবে বিশেষ দিনটো হৈছে, আজি আমাৰ এনিভাৰ্চাৰী হয়, 3rd এনিভাৰ্চাৰী। 3 বছৰ কমপ্লিট হ'ল আৰু এনেকৈয়ে পাৰ কৰিলোঁ। অনাগত দিনকেইটা যেন ভালে কুশলে পাৰ কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব সকলোৱে। এতিয়া প্ৰথমে গৈ পেলাই আমি মন্দিৰৰ পৰা আহোঁগৈ, চাকি বন্তি দি থৈ আহোঁগৈ। তাৰপাছত আৰু কি কৰিম প্লেনিং ভালকৈ কৰা নাই একো। প্ৰথমে বোলো মন্দিৰৰ পৰা আহি লওঁ, তাৰপাছত আৰু ঘৰত আহি দুয়োটাই আলোচনা কৰিম কি কৰোঁ। তেনেকৈ বিশেষ আয়োজন একো হোৱা নাই। বলক মন্দিৰলৈ লৈ যাওঁ আপোনালোককো। আমি মন্দিৰলৈ আহি মানে ধূপ চাকি ল'বলৈ দোকানত সোমাইছোঁ। গামোচা লৈ লৈছোঁ, দুয়োটাই গামোচা ঘৰৰ পৰা লৈ আহিছোঁ। মন্দিৰ দেখাই আছোঁ আপোনালোকক। ইফালে আমি চাকি ধূপ লৈ ল'লোঁ, অৰিহণা এটা ল'ম আৰু এয়া হৈছে মন্দিৰ। আমি চাকি বন্তি দি লওঁ ইয়াত। আমি মন্দিৰৰ পৰা ওলাই ল'লোঁ, ইয়াত মন্দিৰৰ ভিতৰত সোমাই ল'লোঁ। এইফালে শিৱ মন্দিৰলৈ আহিছিলোঁ আমি। এইফালে পূজাৰী আছে, আমি ফুট লগুণ ল'লোঁ, চাকি বন্তি দিলোঁ। এইফালে আছে হনুমানজী ধুনীয়াকৈ।